তেওঁলোক হ'ব নোখোজে পৰনিৰ্ভৰশীল। পৰিয়ালৰ বোজা হৈও থাকিব নোখোজে তেওঁলোকে। অসহায় অৱহেলিতও হৈ থাকিব নিবিচাৰে। তেওঁলোক স্বনিৰ্ভৰশীল হৈ স্বাভিমানেৰে জীয়াই থাকিব বিচাৰে। অৱশেষত তেওঁলোকে লাভ কৰিলে এটা স্থায়ী ঠিকনা। কৰ্মসংস্কৃতি গঢ়ি স্বাৱলম্বী হৈ স্বাভিমানেৰে জীয়াই থকাৰ আশা যেন বাস্তৱ হোৱাৰ পথত তেওঁলোকৰ। মন্ত্ৰী অতুল বৰাই শুনিলে তেওঁলোকৰ মনৰ কথা আৰু উপলব্ধি কৰিলে মনৰ বেদনা বা যন্ত্ৰণা। তেওঁলোক আজি অত্যন্ত সুখী। পিছে আমি কোন সুখী হোৱাৰ কথা কৈছোঁ গম পাইছেনে? হয়, এয়া সদৌ অসম অবিবাহিতা মহিলা সুৰক্ষা ও উন্নয়ন সমিতিৰ লগত জড়িত মহিলাসকলৰ মনৰ কথা। বোকাখাটৰ লতাবাৰীত নিৰ্মাণ হ'ব লগা মুখ্য কাৰ্যালয়ৰ বাবে আবণ্টিত ভূমি লাভ কৰি সংগঠনটোৰ চতুৰ্থটো প্ৰতিষ্ঠা দিৱসত এইদৰে মনৰ অভিব্যক্তি প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই। সেই ঠাইডোখৰত কেৱল কাৰ্যালয় স্থাপনেই নহয়, তাত তেওঁলোকে বিভিন্ন কাম কাজৰ মাজেৰে নিজৰ ৰোজগাৰ মুকলি কৰাৰ লগতে নিজকে স্বাৱলম্বী কৰি তুলিব। আজি চতুৰ্থটো দিন, আজি চতুৰ্থ প্ৰতিষ্ঠা দিৱসত আমি ভৰি দিছোঁ। গতিকে আজি চতুৰ্থ প্ৰতিষ্ঠা দিৱসলৈ আমি এটুকুৰা মাটি পালোঁ। এই মাটিটুকুৰা একচুৱেলি আমাক দিছে আমাৰ বোকাখাটৰ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাদেৱে। কাৰণ আমি 2016 চনতে আবেদন কৰিছিলোঁ, আমাক এটা ভেটি লাগে, কাৰণ আমাৰ এটা পৰিচয় নাই। আমাৰ অবিবাহিতাসকলৰ পৰিচয় এটা নথকাৰ কাৰণে আমি দিহিঙে দিপাঙে ঘূৰি ফুৰোঁ, আমাক কোনেও গুৰুত্ব নিদিয়ে বা আমাৰ বাই ভনীসকলেও আমাক কাৰ গুৰিত কোনটো অভিযোগটো দিব বা কাৰ পৰা সহায় বিচাৰিব তেওঁলোকে কোনো উৱাদি পোৱা নাছিলে। সেইকাৰণে আমি সভাত আলোচনা কৰিলোঁ যে প্ৰথমে আমি এটা ভেটিৰ কাৰণে আমি চৰকাৰৰ লগত আবেদন কৰিব লাগে আৰু আবেদন কৰি আমি এটা ভেটি ল'ব লাগে। সেই আমাৰ আবেদনৰ মৰ্মে আমি 16 চনত আবেদন কৰিলোঁ। 16 চনৰ পৰা গৈ আমাক যোৱা বৰ্ষত আমাক এটুকুৰা ভূমি অনুমোদন দিলে আৰু পৰ্যায়ক্ৰমে চৰকাৰী যিখিনি নীতি নিয়ম আছে, চৰকাৰী নীতি নিয়ম মতে আমি প্ৰিমিয়াম পৰিশোধ কৰি আমি ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হ'লোঁ। যিহেতু আমাৰ এই মাটিকণ যথেষ্ট দ, সেইকাৰণে আমাৰ স্থানীয় বিধায়কক কথাটো অৱগত কৰাৰ লগে লগে আৰু তেখেতে ক'লে যে এতিয়া সদ্যহতে আপোনালোকক মই মোৰ বিধায়কৰ পুঁজিৰ পৰা 2 লাখ টকা এটা দিছোঁ। সেই 2 লাখ টকাটোৰে আপোনালোকে সদ্যহতে ভেটিটো যিমান পাৰে নিৰ্মাণ কাৰ্যখিনি কৰকচোন, মাটিখিনি পেলক। আৰু যেতিয়া আমাৰ বিগত বৰ্ষত যেতিয়া বংকলত মাথাউৰি ভাগিছিলে, তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ বোকাখাটৰ আৱৰ্তন ভৱনত তেখেতে অকণ সময়ৰ কাৰণে জিৰণি লৈছিলে আৰু সেই সময়তে আমি মুখ্যমন্ত্ৰী মহোদয়কো সাক্ষাৎ কৰিছিলোঁ আৰু আমাৰ সমস্যাখিনি অৱগত কৰিছোঁ। তাৰ আগতো গোলাঘাটতো আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক গোলাঘাটতো অৱগত কৰিছোঁ বা লগ হৈছোঁ। কিন্তু পৰৱৰ্তীত আমি লগ হওঁতে তেখেতেও ক'লে যে স্থানীয় যি বিধায়ক আছে তেখেতসকলৰ পৰা প্ৰথমতে তোমালোকে সুবিধাবোৰ লৈ লোৱা, পৰৱৰ্তী মোৰ ফালৰ পৰা কৰিব লগা যি আছে মই সকলোখিনি কৰি দিম। গতিকে এনেকৈয়ে আমি সময়খিনি আগবাঢ়িছোঁ। আমাৰ উদ্দেশ্য এটাই, আমাৰ যিখিনি পৰনিৰ্ভৰশীল বাই ভনী আছে, পৰিয়ালৰ আত্মীয় স্বজনৰ গুৰিত অৱহেলিত হৈছে, নিৰ্যাতিত হৈছে, কিছুমান ককাই ভাই এনেকুৱা আছে পৈতৃক সম্পত্তিৰ কাৰণে বাই ভনীসকলক বহুত নিৰ্যাতন দি আছে। গতিকে সেই বাই ভনীসকল যাতে নিৰ্যাতনৰ পৰা নিৰাপত্তা পায়, তেওঁলোকক যাতে আমি সুৰক্ষিত জীৱন এটা দিব পাৰোঁ, স্বাভাৱিক সুখ শান্তিত যাতে তেওঁলোকে জীৱনটো অতিবাহিত কৰিব পাৰে, সেইকাৰণে আচলতে আমাৰ এই কমিটিখন গঠন হৈছে। অতুল বৰা ডাঙৰীয়াই যিহেতু এটা একদম আদৰ্শগত কাম কৰিছে দেই। তেখেতে যিহেতু বোকাখাট মহিলাসকলৰ কাৰণে তেখেতে আমাক ভেটিটোও দিয়া নহয়, সমগ্ৰ অসমৰ কাৰণে মুখ্য কাৰ্যালয়ৰ কাৰণে ভেটিটো দিয়াই নহয়, আৰু তেখেতে আমাক দুটামান প্ৰকল্প আমাৰ হাতত দিয়াৰ কথা তেখেতে কৈছে। সদ্যহতে সেইখিনি কথা উপস্থাপন নকৰোঁ, পৰৱৰ্তী সময়ত সেইখিনি কথা দাঙি ধৰিম কাৰ্যকৰী হ'লে। এতিয়া মই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাইছোঁ। আমাৰ বোকাখাটৰ স্থানীয় বিধায়কে যদি বোকাখাটৰ অবিবাহিতা মহিলাসকলৰ কাৰণে ইমানখিনি চিন্তা কৰিব পাৰে, তেখেতে অসমৰ সকলো বিধায়ককে যাতে এটা নিৰ্দেশ দিয়ে যে অসমত থকা সকলো পৰনিৰ্ভৰশীল বাই ভনীৰ কাৰণে স্থানীয় বিধায়কসকলে কিবা এটা কৰক। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ 126টা সমষ্টিৰ সকলো বিধায়ককে যাতে তেখেতে এটা নিৰ্দেশ দিয়ে যে বোকাখাটৰ বিধায়কৰ যিটো অতুলনীয় এটা আদৰ্শনীয় যিটো কাম কৰিছে, তেনেকুৱা ধৰণে যাতে সমগ্ৰ অসমৰ অসহায় বাই ভনীসকলৰ কাৰণে তেখেতসকলে কিবা কৰে, তাৰ কাৰণে যাতে মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ বিভিন্ন সমষ্টি বিধায়কসকলক এটা অনুৰোধ কৰে। এইখিনি এটা প্ৰাৰ্থনা থাকিলে। আৰু আমাৰ বোকাখাটৰ স্থানীয় বিধায়ক মহোদয়ে যিখিনি আমাৰ কাৰণে কৰিছে, তেখেতক বহুত ধন্যবাদ জনাইছোঁ। আগন্তুক দিনৰ কাৰণেও শুভেচ্ছা জনাইছোঁ। উল্লেখযোগ্য যে 2016 চনত মহকুমা ভিত্তিত গঠন হোৱা বোকাখাট মহকুমা অবিবাহিতা মহিলা সংগঠনে 2018 চনত চৰকাৰীভাৱে পঞ্জীয়ন
কৰায় আৰু গুৱাহাটীৰ পঞ্জীয়ন কাৰ্যালয়ত লগ পোৱা ৰাজ্যখনৰ বিভিন্ন ঠাইৰ সামাজিক কৰ্মীসকলৰ পৰামৰ্শক্ৰমে 2018 চনত ডিব্ৰুগড়ৰ জিলা চুকাফা ভৱনত ৰাজ্যিক ভিত্তিত অবিবাহিতা মহিলা সুৰক্ষা ও উন্নয়ন সমিতি গঠন কৰে। ইপিনে 2016 চনতে গঠিত হোৱা বোকাখাত মহকুমা অবিবাহিতা মহিলাসকলে সমিতিৰ কাৰ্যালয় নিৰ্মাণৰ বাবে এডোখৰ ভূমি বিচাৰি আবেদন কৰিছিল অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ। অৱশেষত মহিলাসকলৰ মনৰ কথা শুনিলে বোকাখাতৰ বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই। নেয়ানেপেৰা প্ৰচেষ্টাৰ অন্তত 2023 বৰ্ষত সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ নামত মন্ত্ৰী অতুল বৰাই বোকাখাত নগৰৰ 5 নং ৱাৰ্ডত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সমিতিৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ বাবে অনুমোদন দিলে এডোখৰ ভূমিৰ। লগতে কাৰ্যালয়ৰ ভেটি নিৰ্মাণৰ বাবেও 2 লাখ টকাৰ বিধায়ক পুঁজি আগবঢ়ালে মন্ত্ৰী অতুল বৰাই, যাৰ বাবে মন্ত্ৰী অতুল বৰালৈ কৃতজ্ঞতা জনালে সমিতিখনে। পুনৰ এবাৰ জনাইছো, কৰ্মসংস্কৃতি গঢ়ি স্বাৱলম্বী হৈ স্বাভিমানেৰে জীয়াই থকাৰ আশা যেন বাস্তৱ হোৱাৰ পথত এইসকল অবিবাহিত মহিলাৰ। কাৰ্যালয় স্থাপনৰ বাবে লাভ কৰা ঠাইখনত তেওঁলোকে বিভিন্ন কাম কাজৰ মাজেৰে নিজৰ ৰোজগাৰ মুকলি কৰাৰ লগতে নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবে প্ৰয়াস কৰিব। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।